নমস্কাৰ বন্ধুসকল, মই বৰ্তমান তিনিচুকীয়াৰ এই ডিজে ষ্টুডিঅ'ত আমি আছোঁ। আমাৰ জোনজোনাকৰ ষ্টুডিঅ' সকলোৱে জানে। ৰাজীৱ শদিয়াৰ সোঁৱৰণত এটা গীত হৈ আছে। আমাৰ লুইতদা আছে, লুইতদাৰ কথা আৰু সুৰত আৰু জোনজোনাকে এইটো প্ৰযোজনা কৰিছে। মই অকণমান আপোনালোকক শুনাই দিব খুজিছোঁ। তথাপিতো আপুনি অকণমান কিবা যদি কৈ দিয়ে লুইতদা এইটো বিষয়ে। গীত এটি মোৰ হৃদয়ৰ ভাষাৰে লিখি সুৰ কৰি ৰাজীৱ শদিয়াৰ সোঁৱৰণত গাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। তথাপিও নিয়তিৰ পৰিহাস ৰাজীৱ শদিয়াক সুঁৱৰি এটি গীত লিখি সুৰ কৰি মই গাব খুজিছোঁ। আৰু গীতটি তুমিতো ইতিমধ্যে কৈছাই, আমাৰ ডিজে মিউজিকৰ প্ৰযোজনা, তেওঁলোকে প্ৰযোজনা কৰিছে আৰু সংগীত কৰিছে সকলোৰে পৰিচিত আমাৰ গৌৰৱ জোনজোনাকে কৰিছে। তেওঁ এটা ৰাজীৱৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁক আমাক সংগীত কৰিছে, কোনো পৰিশ্ৰমিক নোলোৱাকৈ ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ লগত এই জোনজোনাক আছে, কি ক'ব? গীটাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। ৰাজীৱদাক খুবেই ভাল পাইছিলোঁ। তেওঁকতো কেনেকৈ কি জনাম, আমি এই গীতটোৰে তেওঁক অকণমান শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। লোহিতে খুব ধুনীয়াকৈ লিখিছে, আমাৰ ষ্টুডিঅ'ৰ পৰা প্ৰডিউচ কৰিছে আৰু মই মিউজিক কৰিছোঁ। আশা কৰোঁ সকলোৱে শুনি ভাল পাব। আৰু এজন আমাৰ বন্ধু আছে ষ্টুডিঅ'ৰ এওঁ প্ৰযোজক বা এওঁ প্ৰযোজনাতে সকলোৱে গানটো শুনিলেই হয়, ভাল পাব। গানটো আমি আগবঢ়াই দিব খুজিছোঁ, কেনেকুৱা পায় সকলোৱে শুনিবচোন। অকণমান আপোনাক শুনাই দিছোঁ। ধন্যবাদ বন্ধুসকল, অকণমান শুনাই দিলোঁ আপোনালোক। কেনেকৈ পাইছে আপোনালোকে জনাব। আমি খুব কম সময়ৰ ভিতৰতে গানটো ৰিলিজ কৰি দিম। ধন্যবাদ।